মহাৰাষ্ট্ৰৰ শ্ৰীদিত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক মিষ্টাৰ ইণ্ডিয়া ২০২৫ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ পদক অৰ্জন কৰি লখিমপুৰ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনাত জিয়ান হাজৰিকাক দেওবাৰে মেট্ৰিক জিমত আন্তৰিক অভিনন্দন জনায়। জিয়ানৰ এই সাফল্যত উৎফুল্লিত হৈ মেট্ৰিক জিমৰ কৰ্মকৰ্তাসকলৰ লগতে বহুতো অনুৰাগীয়ে উষ্ম আদৰণি জনায়। এই অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী উদয় শংকৰ হাজৰিকা, ৰাহুল বৰা, ৰক্তিম দাস, ৰোহিত গাজী, সঞ্জীৱ হাজৰিকা, জিয়ান হাজৰিকাৰ মাতৃ ভনী হাজৰিকা, অৰুণাভ হাজৰিকাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। যোৱা ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিয়ান হাজৰিকাই মেন ফিজিক্সত ৬ নং ৰেংক আৰু ক্লাছিক ফিজিক্সত ৬ নং ৰেংক পাবলৈ সক্ষম হয়। জিয়ানৰ এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে লখিমপুৰবাসীৰ লগতে শৰীৰ চৰ্চাৰ লগত জড়িত ব্যক্তিসকল। প্ৰায় মই ১২ বছৰ আগতে দেখিছিলোঁ আৰু সকলো ক্ষেত্ৰতে মানে ধৰি লওক এই ৰাস্তাটো মই পোৱা নাছিলোঁ বিচাৰি। এই ৰাস্তাটো বিচাৰি দিয়াও মানুহ আছে বহুকেইজন। তেওঁলোকে মানে মোক প্ৰেৰণা যোগাইছিলে আৰ্থিক দিশত, মানসিক দিশত। পোনপ্ৰথমে মই নাম ল'ব লাগিব মানে উদয় শংকৰ হাজৰিকা ছাৰ, জগত হাজৰিকা ছাৰ, তাৰপিছত আপোনাৰ ৰাহুল বৰা ছাৰ আৰু মোৰ বন্ধু সঞ্জীৱ হাজৰিকা, তাৰপিছত অৰুণাভ হাজৰিকা, ঠিক এনেকৈ বহুতখিনি মানুহ আছে। সকলোৰে নামবোৰ ৰক্তিম দাস, আমাৰ লখিমপুৰ PWD ইঞ্জিনিয়াৰ, তাৰপিছত ৰোহিত গাজী, মোৰ দাদা লিখীয়া। তেওঁলোকে মোক যিখিনি সহায় কৰিলে তাৰ বাবে মই আজি অসমৰ বাহিৰত গৈ এই খেলখন খেলি এটা পদক বুটলিবলৈ সক্ষম হ'লোঁ। তেওঁলোকৰ ওচৰত মই সদায় মানে চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু তেওঁলোকে যি প্ৰেৰণা দিছে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আছে মোৰ বহুত ভাইটি আছে, তেওঁলোকেও মোক বহুত সাহস দিছে। নাম ক'লেতো বহুত দীঘলীয়া এখন লিষ্টেই হয় ক'ব গ'লে। ইয়াৰ ভিতৰত মই কেইটামান নাম ল'বই লাগিব। বিশাল সিং মোৰ ভাইটি, লক্ষ্যজিৎ বনিয়া, সৌৰভ হাজৰিকা, দেৱজিৎ, তাৰপিছত আকৌ আহিলে আপোনাৰ অবিনাশ বৰুৱা মোৰ ভাইটি। সি মোৰ লগতে গৈছিলে খেলখন খেলাৰ, মোৰ সম্পূৰ্ণ প্ৰথম পৰা শেষলৈকে মোৰ লগত গৈ তেওঁ থাকিলে। তেওঁকো মই ধন্যবাদ জনাইছোঁ। এই যে প্ৰতিযোগিতাখন আপোনাৰ হৈছিল ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ মহাৰাষ্ট্ৰ সিদ্ধিত হৈছিলে আৰু তাত মই দুটা ইভেণ্টত ভাগ লৈছিলোঁ। এটা হ'ল মেন্স ক্লাছিক ফিজিক্স, তাত মই ৬ষ্ঠ স্থান লাভ কৰিছিলোঁ, আৰু এটা মেন্স ফিজিক্স, তাত মই ৬ষ্ঠ স্থান লৈছিলোঁ। মই দুটাকৈ ইভেণ্টতে মানে ৬ষ্ঠ স্থানেই পাইছিলোঁ। আৰু ইয়াৰ প্ৰথম কথা ক'ব গ'লে আমাৰ লখিমপুৰ বিধায়ক মানৱ ডেকা ছাৰ, তেখেতৰ নাম মই ল'বই লাগিব। তেখেতে যদি মোক মানে আৰ্থিক দিশত সহায় নকৰিলেহেঁতেন হয়তো মই এখন খেল খেলিব নোৱাৰিলোঁহেঁতেন। মানৱ ডেকা ছাৰৰ ওচৰত মই সদায় চিৰ ঋণী হৈ ৰ'ম। মোক শুই উঠাৰ পৰা একেবাৰে মই শোৱালৈকে সকলো সময়ত খোৱা বোৱা, কোন সময়ত কি দিব লাগিব, কি কৰিব নালাগিব, মায়েতো সাৰ পাই থাকে। মাৰ কষ্টখিনি মই চাব গ'লে মাক মই একোৱেই দিব পৰা নাই, কিন্তু অকণমান যদি মাৰ মুখত মই হাঁহি বিৰিঙাব পাৰিছোঁ তাৰ বাবে মই মাৰ ওচৰত মই মানে নিজকে সুখী অনুভৱ কৰিছোঁ। আৰু মাৰ কাৰণেতো বহুত কৰিব মন আছে। মইতো জীৱনৰ মোৰ শেষ মুহূৰ্তলৈকে মই মাৰ বাবে কৰি যাব বিচাৰোঁ কিবা এটা। মা মোৰ বাবে সকলো, মা মোৰ আইডল, মা মোৰ ভগৱান। মাৰ কাৰণে মই সকলো কৰিব পাৰোঁ। অনুভৱ ক'ব গ'লে নিজৰ জেগাটোলৈ কিবা এটা ক্ষুদ্ৰমান যদিও কৰি যাব পাৰোঁ সেইটোতো সুখীয়ে হ'ম। সদ্যহতে আৰু বহুত কৰিব মন আছে। মানে নিজৰ জীৱনটো থকালৈকে নিজৰ ঠাইকণৰ বাবে, জন্মদাত্ৰী আইৰ কাৰণে, নিজৰ জন্মভূমিৰ কাৰণে কিবা এটা কৰি যাবলৈ উদম্য হেঁপাহ সৰুৰ পৰাই আছিলে। ইয়াৰ প্ৰথম খোজ হিচাপে আগবাঢ়িবলৈ এটা সুযোগ পালোঁ আৰু লাহে ধীৰে আগবাঢ়িম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন,
পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।